ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত এটা সুন্দৰ নীতিশিক্ষামূলক সাধুকথা ক'বলৈ ওলাইছোঁ দেই। সাধুকথাটোক কি নাম জানানে? চোৰ আৰু সাধু। সাধুকথাটোৰ নাম হৈছে চোৰ আৰু সাধু। বৰ সুন্দৰ সাধুকথা মই এতিয়া তোমালোকৰ আগত ক'ম দেই। তোমালোকে মন দি শুনিবাচোন। বহু দিনৰ আগৰ কথা দেই। এখন চহৰত কালু নামৰ এজন চোৰে বাস কৰিছিল। সি প্ৰায়ে ৰাতি মানুহৰ ঘৰত চুৰ কৰিবলৈ চহৰখনত পিয়াপিধি ঘূৰি ফুৰিছিল। এদিন ৰাতি সি চুৰ কৰিবলৈ ওলাই আহি কেইবাদিনো বন্ধ হৈ থকা ঘৰ এটা দেখিলে। তাৰপিছত ঘৰখনৰ খিৰিকী এখনতো খোলা দেখিলে আৰু সেই খিৰিকীৰে সি কি কৰিলে জানা? কৌতূহলেৰে ভিতৰলৈ জুমি চালে। জুমি চাই দেখিলে ভিতৰত এটা সৰু লেম্প জ্বলি আছে। ভিতৰত কোনোবা আছে নেকি ভাবি পেলাই তাৰ ভয়ো লাগিল। কালুৱে কিছু সময় ৰৈ থাকিলে, অপেক্ষা কৰিলে, কিন্তু ঘৰখনৰ পৰাতো কোনো শব্দই নাহিলে। তেতিয়া কালুৱে ভাবিলে, ঘৰখন মানুহ নাই নেকি? কালুৱে আকৌ এবাৰ জুমি চালে ভিতৰলৈ। তাৰপিছত দেখিলে কাকো নেদেখিলে। এইবাৰ সি কোঠাটোত দেখিলে এখন বিচনা আৰু দুটামান আলমাৰি আছে। তাৰপিছত চেক বুজি কালুৱে কি কৰিলে জানা? খিৰিকীৰ গ্ৰিলবোৰ শব্দ নোহোৱাকৈ বেকা কৰিলে আৰু কোনোমতে ঘৰৰ ভিতৰলৈ সোমাই গ'ল। সোমাই আহি ফূৰ্তিত কালুৱে একে ৰ'ব নোৱাৰা হৈ পৰিল। কিয় জানানে? সি ভগৱানক ধন্যবাদ জনাই জনাই একদম পাগল যেন হৈ গ'ল। কাৰণ ঘৰখনৰ মজিয়াত ইমান সোণ পৰি আছে। সি ভাবিলে, আৰে ইমান সোণ, আজি যদি মই এই সকলোবোৰ সোণ লৈ যাওঁ তেতিয়াহ'লেতো আৰু মই চুৰ কৰাৰ প্ৰয়োজনেই নাথাকিব। কালুৱে লগে লগে কি কৰিলে, এটা মস্ত মোনাখনত খৰখেদাকৈ সোণৰ টুকুৰাবোৰ ভৰাবলৈ আৰম্ভ কৰিলে। যেতিয়াই কালুৱে ধাম ধুম ভৰালে, সোণ ভৰাইহে ভৰাই সোণ শেষ নহয়। তাৰপিছত আৰু এফালৰ পৰা সোণসোপা ভৰাই গৈছে আৰুতো সোণ শেষ নহয়। সোণ দেখোন ওলাই আছে ঘৰটোৰ মজিয়াখনত। কালু কিন্তু আচৰিত হৈ গ'ল দেই। কালুৱে ভাবিছে, আৰে মই ইমান সোণ ভৰাইছোঁ, আকৌ মজিয়াত দেখোন ঢেৰ সোণ দেখা পাইছোঁ। ভৰাই 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 কালুৱে সোণবিলাক বেগটোত ভৰাই ভৰাই মোনাখনত একদম ভাগ কৰি গ'ল। তাৰপিছত ভাবিলে সি, এনেকৈ যদি সোণ যদি ওলায়ে থাকে তেনেহ'লে সি কেনেকৈ এইবিলাক এৰি থৈ যাব? গতিকে নিশাটো তাতেই কটোৱা ভাল নেকি, এনেকৈ ভাবিলে দেই সি। তাৰপিছত ভাবিলে, মই ৰাতি আৰু ক'তো নাযাওঁ, ইয়াতে লুকাই থাকিম আৰু যিমান মজিয়াত সোণ আছে সোণৰ টুকুৰাবিলাক মই চব ভৰাই থাকিম। ধাম ধুম বেগত ভৰাব ধৰিলে। তাৰপিছত ৰাতি আহি সোণ ওলাই আছে, সি ভৰাই আছে, সোণ ওলাই আছে, সি ভৰাই আছে। তাৰ লাহে লাহে তাৰ বেগটোতো বিৰাট গধুৰ হৈ গ'ল। সিতে দাঙিব নোৱাৰা হ'ল। গতিকে সি যদি পাছদিনা ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহে তেতিয়া মানুহেতো দিনৰ পোহৰত তাক দেখিব। দেখিলে তাকতো চোৰ বুলি একদম তাক ধৰি নিশ্চয় প্ৰহৰীক গতাই দিব। প্ৰহৰীয়ে তেতিয়া তাক কি কৰিব, চোৰটোক ধৰি লৈ যাব আৰু তাক মাৰিও পেলাব। পিটি 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 তাক মাৰি পেলাব পাৰে। গতিকে এই গধুৰ বেগটো দাঙি সি এতিয়া পলাবও নোৱাৰা হ'ল। বুজিলানে? তাৰপিছত ভাবিলে, তাতকৈ মই এটা কামেই কৰোঁ, এই ঘৰটোৰ ভিতৰতে লুকাই থাকোঁ আৰু অলপমান পিছত ৰাতি সোমাইছেতো, অকণ বেছি আন্ধাৰ হ'লে মই ওলাই যাম। এনেকৈ মনে মনে সি কি কৰিলে জানা? চিন্তা কৰাৰ লগে লগে কিছুমান পাছততো সাধু
এজনেতো দুৱাৰখন খুলি ঘৰৰ ভিতৰত সোমাই আহিল। কালুৱে দেখাৰ লগে লগে এটা আলমাৰীৰ পিছফালে লুকাই দিলে। কালু যেতিয়া লুকাই দিলে, সাধুজনে আলমাৰীৰ পিছফালে লুকাই থকা চোৰটোক দেখা নাপালে। সাধুজনে ভাবিলে, মজিয়াত এইটো কি ইমান ডাঙৰ বেগ পৰি আছে? কোনে আনি থৈছে এই মজিয়াত এই বেগটো? মইতো থোৱা নাই। তাৰমানে মই বাহিৰত থাকোঁতে কোনোবা ঘৰটোলৈ সোমাই আহিছিলে নেকি? তেওঁ লগে লগে কি কৰিলে জানা? বেগটো খুলিলে। খুলি চাই দেখে, ৰাম, বেগটোৰ গোটেই ভিতৰখনততো ছাইৰে ভৰি আছে। সেই যে ছাই সোপা যে দেখিলে, কালুৱেও দেখিলে, কিন্তু আলমাৰীটোৰ পাছফালে ৰৈ সি দেখিলে। আৰে, সি ভাবিলে, মইতো এই সোপা সোণ ভৰালোঁ, এতিয়া এইবোৰচোন সোণ নহয়, ছাইহে। কি কাণ্ড! মইতো ভুল কৰা নাই, মই সোণেই ভৰাইছিলোঁ। কিন্তু ইমান সোপা সোণ ভৰোৱাৰ পিছত এই কেনেকৈ ছাই সোপা ওলাল? সি মানে আলমাৰীটোৰ পিছত লুকাই লুকাই চাই আছে। তাৰপিছত সাধুজনে দেখি পেলাই কি কৰিলে, সেই ছাইখিনি দেখি ঘৰটোৰ পৰা অকণমান ওলাই যাব খুজিলে। এই সময়তে কালু একদম দৌৰি আহি তেওঁৰ একদম ওচৰত মানে আঁঠুকাৰি সেৱা কৰি পেলাই ক'লে যে সি খুব আচৰিত হৈছে দেই এই চোৰটোৱে। কাৰণ সি কৈছে যে, প্ৰভু ঈশ্বৰ, মই এই গোটেই কামখিনি ময়ে কৰিছোঁ, কিন্তু ইয়াতেতো মই সোণ ভৰাইছিলোঁ। যোৱা নিশা যেতিয়া মই আপোনাৰ ঘৰত চুৰ কৰিবলৈ সোমাইছিলোঁ, তেতিয়া দেখিছিলোঁ মজিয়াত বহুত সোণৰ টুকুৰা পৰি আছে। সেই টুকুৰাবোৰ দেখি লগে লগে মই মোৰ বেগত ভৰাবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু এতিয়া মই ইমান গধুৰ কাৰণে মই দাঙিব নোৱাৰি পেলাই তাত থ'লোঁ, কিন্তু আপুনিতো বেগটো খোলা দেখিলোঁ। খোলোতে দেখোন তাত সোণ নাই, ছাইবোৰহে আছে। ছাই ক'ৰ পৰা আহিল? আৰু সোণৰ টুকুৰাবোৰ কেনেকৈ ছাই হৈ গ'ল প্ৰভু? মই একো বুজি নাপালোঁ। আপুনি অনুগ্ৰহ কৰি মোক বুজাই দিব পাৰিবনে? সি মানে বিৰাট ভয় খালে দেই চোৰটোৱে। তেতিয়া সাধুজনে এটা মিচিকিয়া হাঁহি মাৰি ক'লে, এই ঘৰটোত এক ঐশ্বৰিক শক্তি আছে, জানানে? প্ৰতি নিশাই ইয়াত থকা চাকিটো জ্বলি উঠে, আৰু তেতিয়াই সোণৰ টুকুৰাবোৰ মজিয়াত সিঁচৰিত হৈ পৰে। কিন্তু সেই টুকুৰাবোৰ যদি কোনোবাই চোৰ কৰিব আহে, সোমাই কোঠাটোৰ ভিতৰত বা লৈ যাবলৈ চেষ্টা কৰে, তেতিয়া সেই সোণৰ টুকুৰাবোৰ কিন্তু ছাই লৈ সলনি হৈ যায়। গতিকে তোমাক এটা শিক্ষা দিবলৈ হয়তো ভগৱানে এই ঘৰটোলৈ লৈ আনিছে। তোমাৰ হয়তো লোভ বেছি হৈছিল। লোভ কেতিয়াও ভাল অভ্যাস নহয়। গতিকে তুমি বেয়া কাম কৰিছা, লোভৰ প্ৰকোপত তুমি একেবাৰে বেগটো মোনাটো ভৰ্তি কৰা বুলি ভাবিলে সোণেৰে, আচলতে নহয়। তোমাক ভগৱানে পৰীক্ষা কৰি চালে। এইটো বেয়া অভ্যাস। লোভটো তোমাৰ বহুত বেছি বাঢ়ি গৈছিল, যাৰ কাৰণে তুমি কি কৰিলা, এই সোপা ভাবিলা ঢেৰ সোণ চুৰ কৰিলোঁ, আচলতে নহয়। গতিকে তোমাক ভগৱানে পৰীক্ষা লৈছে। সেইখিনি কথা শুনাৰ পিছত নহয়, কালু মানে চোৰটোৱে একেবাৰে সাধুৰ ভৰি দুখনত ধৰি একদম সেৱা কৰিও, প্ৰভু মোক ৰক্ষা কৰক, মোৰ এই অভ্যাসটো মই আজিৰ পৰা চিৰদিনৰ বাবে এৰি দিম বুলি আপোনাৰ আগত প্ৰতিশ্ৰুতি দিলোঁ। এই বুলি সাধুজনৰ ভৰি দুখনত ধৰি কালুৱে কান্দি কান্দি কৈ উঠিল। গতিকে এই সাধুকথাটোৰ দ্বাৰা এটা সুন্দৰ নীতিশিক্ষা আমি পাইছোঁ। নীতিশিক্ষাটো কি? বেয়া অভ্যাস সলনি কৰাত পলম বুলিবলৈ কোনো কথা নাই। যিকোনো সময়তে তুমি নিজৰ চেষ্টাৰ দ্বাৰা বেয়া অভ্যাসবোৰ সলনি কৰিব পাৰা। মন ডাঠ কৰি তুমি নিজৰ বেয়া অভ্যাসবোৰ সলনি কৰিব পাৰা। আৰু লোভ
অত্যন্ত বেয়া কথা। অতি লোভে তোমাক এই কামটো কৰালে আৰু যাৰ কাৰণে তুমি বেয়া কামটো কৰিলা। গতিকে এই বেয়া কামটো ভৱিষ্যতে তুমি আৰু কেতিয়াও নকৰিবা আৰু তুমি নিজকে সলনি কৰা আৰু সলনি কৰাৰ কাৰণে একো তোমাৰ পলম বুলিবলৈ কোনো কথা নাই। তোমাক ঈশ্বৰে এইটো পৰীক্ষা কৰিহে চালে। বুজিলা? কি সুন্দৰ সাধুকথা নহয়নে? শিকিবলগীয়া ঢেৰ কথা আছে। বেছি লোভ কৰাটো যে বেয়া, আৰু কালুৱে বেছি লোভ কৰিছিল। লোভ কৰাটো বেয়া আৰু এইবোৰ অভ্যাস মানুহে গুচাই ভাল অভ্যাস কৰিবলৈ চেষ্টা কৰিব লাগে। বুজিলা? ইমান ধুনীয়া নহয় সাধুকথাটো? কেনেকুৱা পালা বাৰু তোমালোকে?